নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আজি চেনেই বিহু, গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন বৃষ লগত বৃহস্পতি বহি আছে, মংগল আজি কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত কেতু কন্যা ৰাশিত বহি আছে, চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে, শুক্ৰ বুধ আৰু শনি লগতে ৰাহু মীন ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা পঞ্চমী, পৰিঘ যোগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, দেৱাৰীগণ। আজি যাত্ৰা শুভ, পশ্চিম দিশত অৱশ্যে নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত বেল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। দুখন কাৰ্ড লৈছোঁ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি মনৰ আশা পূৰণ হ'ব পাৰে, ঘৰুৱা দিশত সমস্যাৰ সমাধান হ'ব, আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব, তীৰ্থ ভ্ৰমণৰ যুগ, ব্যৱসায় বাণিজ্যত সফলতা আহিব, ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, তৰাজ, চ'ৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আনৰ পৰা প্ৰশংসা পাব, ভবামতে আপোনাৰ সকলো কামৰ সমাধান হ'ব, আনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ নকৰিব, বিদ্যাত শুভ ফল, প্ৰেমত সাৱধান থাকক। আজি নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব, য়েলো কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি শত্ৰুৱে ক্ষয়ক্ষতি কৰিব পাৰে, আনৰ পৰা প্ৰশংসা পাব পাৰে। অৱশ্যে আবেলি পৰত শত্ৰুৱে একো অনিষ্ট কৰিব নোৱাৰিব, বিদ্যাত সুনাম বৃদ্ধি, যান বাহন ক্ৰয়ৰ যুগ, প্ৰেমত শুভ ফল। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিধৱা তিৰোতাক কাপোৰ কানি, বগা মিঠাই, দক্ষিণা আদি দান কৰক। লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড কিং অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন, চলা ফুৰাত সাৱধানতা বজাই ৰাখক, প্ৰেমত সন্দেহ থাকিব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। আমি এখন পত্ৰ লওঁ দাদা। এইখিনিতে পত্ৰখনত আচলতে বিহুৰ বিষয়ে জানিব বিচাৰিছে যে বিহুৰ সময়ত ধুমুহাক শান্ত কৰিবলৈ আৰু গামখাৰুৰ বিষয়ে তেওঁ জানিব বিচাৰিছে। শান্ত কৰিবলৈ কেনেধৰণৰ উপায় আছে? হয়, এই বাৰিষাৰ কালত অসমত কিন্তু মৌচুমী বায়ুৰ প্ৰভাৱ যথেষ্ট থাকে। আৰু অসমীয়া লোককথা মতে বৰদলৈ চিলা নামৰ অপেশ্বৰীজনীয়ে বিহুৰ আগতে মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে ৰাস্তাৰে সকলো বস্তু নষ্ট কৰি যায়। অৰ্থাৎ এই বতাহজাকে যথেষ্ট অনিষ্ট কৰে। বিশ্বাসমতে এওঁ হৈছে বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণৰ দিয়ে আৰু শিলাবৃষ্টি কৰাই বজ্ৰপাত সৃষ্টি কৰে, গতিকে অপেশ্বৰী বুলি কোৱা হয়। আৰু জ্যোতিষশাস্ত্ৰ মতে বৰদলৈ চিলা ধুমুহা শান্ত কৰিবলৈ হ'লে চোতালত কাঠৰ পীৰা, দাপোন, ফণি আৰু বৰ দি পেলাই বৰপীৰা দিয়া হয়। আৰু বৰদলৈ চিলা যদি আহে সেই সময়ত যদি ঘৰৰ বাহিৰৰ চোতালত ৰাখি থয় তেতিয়া কিন্তু শান্ত হয়, বৰদলৈ চিলা ধুমুহা শান্ত হ'ল। লগতে গামখাৰুৰ কথাটো আমি সকলোৱে জানো। হাতত গামখাৰু যদি দিয়ে তেতিয়া যথেষ্ট ভাল ফল দিয়ে। তিনিশিৰীয়া গামখাৰু থাকে, ৰূপৰ হ'ব লাগে। আৰু অসমীয়া মহিলাসকলে সৌন্দৰ্যবোধৰ বাবে গামখাৰু ইউজ কৰে, সোণৰো পোৱা যায়। বিয়া বাৰু আৰু বিভিন্ন বিহু নামত কিন্তু গামখাৰু পিন্ধি নচা হয় বা গীত আদি গোৱা হয়, বা বিহু ডেন্সতো গামখাৰু পিন্ধে। গতিকে গামখাৰুৰ কিন্তু যথেষ্ট বিহুৰ সময়ত সন্মান আছে। হয়, ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফল আগবাঢ়োঁ। হয়, চ'ৰ্টছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে লিঅ', হতাশা আজি আঁতৰিব, পৰীক্ষাত সুনাম বৃদ্ধি, বিয়া বাৰুৰ যোগাযোগত শুভ, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। ওৱান্স এণ্ড কাপছ, কন্যা ৰাশিসকলৰ বাবে আজি আনৰ সহায় সহযোগিতা লাভ, যান বাহনৰ পৰা সাৱধানতা বজাই ৰাখক, ৰোগৰ পৰা কিছু সকাহ পাব, খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি অস্ত্ৰজাতৰ আঙুঠি পিন্ধক, হোৱাইট কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে তুলা ৰাশিসকলে, লিব্ৰা, পিতৃ মাতৃক অৱহেলা নকৰিব, প্ৰচুৰ জ্ঞান লাভ কৰিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব, প্ৰেমত ভুল বুজাবুজি থাকিব। আজি মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', চ'ৰ্টছ এণ্ড পেণ্টাকলছ। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে, সাৱধান হওক, বিদ্যাত আনন্দ লাভ, বিয়া বাৰুৰ যোগাযোগত মধ্যম, ধননাশ হ'ব পাৰে, প্ৰেমত মধ্যম ফল। আজিৰ দিনটো চৰাই চিৰিকটিক ধান খাব দিয়ক, গোল্ডেন কালাৰ ইউজ কৰক, ৰেড কালাৰ আনলাকি।
ঠিক আছে দাদা, আমি আন চাৰিটা ৰাশিফললৈ আগবাঢ়িম। বিষয়ৰ কথা পাতোঁ। আজি বিষয় কেনেধৰণৰ আছে? হয়, আজিৰ বিষয় হৈছে কাইলৈ ৰাঙলী বিহু। গতিকে সেই বিষয়ে দুআষাৰ কওঁ। ৰাঙলী বিহু মনত ৰাখিব, 7 বিহুৰ ভিতৰত এই দিনত নতুবা বহাগ মাহতে ডেকাসকলে ঢোল পেঁপা বজালে প্ৰেম দীৰ্ঘস্থায়ী হোৱা বুলি অনুমান কৰা হয়। আৰু নাচনীয়ে ৰাঙলী বিহুৰ ভিতৰত খোপাত কপৌ ফুল পিন্ধি জেতুকা ল'লে প্ৰেমত সফলতা আহে। কিন্তু আহাৰ শাওণ ভাদ মাহত ঢোল বজালে ধান খেতিত পোকে খায় বুলি বিশ্বাস কৰা হয়। ঢোলে বাই ঢুলীয়া খোলে বাই খুলীয়া, কাৰ ঘৰত নাচনী নাচে, ওচৰ চাপি চাপি নাহিবা নাচনী, তোমাৰ গাত মোহিনী আছে। ৰঙালী বিহুৰ পৰা বহাগৰ ভিতৰত বাঁহৰ আগ আৰু ভাং ধুতুৰাৰ গছ খেতি পথাৰত পুতিব পাৰিলে ভাল। শিৱৰ প্ৰিয় ভাং ধুতুৰাৰ গছ ৰুলে সোনকালে বিয়া হয়। অসুখ বিসুখৰ পৰা হাত সাৰি শিৱৰ প্ৰিয় ভাজন হ'ব পাৰি। বহাগত কড়ি খেল খেলিব লাগে। কড়ি প্ৰজননৰ প্ৰতীক। কড়ি খেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে। বিহুৰ সময়ত হুঁচৰি গোৱা লোকৰ আশীৰ্বাদ ল'লে স্বৰ্গত স্থান পায়। আৰু বিহুৰ যি পৰম্পৰা বা বিহুৰ এইকেইটা দিনত উলহ মালহেৰে যিহেতু সকলোৰে মন নধৰা হৈছে আৰু এই শুভক্ষণক খুব সুন্দৰকৈ তেওঁ ৰাঙলী বিহুৰ বিষয়ে উল্লেখ কৰিলে। দাদা, আমি আন চাৰিটা ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, এতিয়া ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ ধনুৰাশি চেটিৰাইজ। আজি আনৰ প্ৰতি অন্যায় নকৰিব। অতি মনোৰঞ্জন থকা কাম কাজত আগবাঢ়িব পাৰে, কিন্তু ব্যস্ততা থাকিব। মানসিক সামাজিক কামত শুব। মানসিক শান্তি বজাই থাকিব। ব্লেক কালাৰ লাকি, পাৰ্পল কালাৰ লাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি হঠাৎ জটিলতা আহিব মনলৈ। আকস্মিক দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্তি। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। অৰেঞ্জ কালাৰ লাকি, মেৰুণ কালাৰ লাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ। ওৱান্স এণ্ড ওৱান্স একুৰিয়াছ। আজি যিকোনো লোকক বিশ্বাসত নল'ব। শিল্পীসকলৰ বাবে শুভ ফল। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ভ্ৰমণত বাধা আছে। প্ৰেমত কষ্ট লাভ। গ্ৰে কালাৰ লাকি, ব্লেক কালাৰ লাকি। এতিয়া আহক মীন ৰাশিলৈ। শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি যান বাহনত কষ্ট পাব। শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত বিয়া বাৰুৰ যোগ। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি আৰু ৰূপৰ আঙুঠি একেলগে মধ্যমাত পিন্ধক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। আমি অনুষ্ঠানটো শেষ কৰিম দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া হিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব। লাইভ প্ৰগ্ৰামত মই আহোঁ, গতিকে আপুনি কুৱেশ্যনখিনি কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল hiroyangastrologer@hiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰাও মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।